পানী উঠিছে এইটো আমাৰ সমস্যাটো আজিৰ নহয়, এইটো বহুত দিনৰ সমস্যা। লাষ্ট প্ৰায় 4-5 বছৰ পৰা সেনেকৈ হৈ আছে। এইটো মোটামুটি মে' মাহৰ পৰা আপ টু অক্টোবৰলৈকে সেনেকৈ হৈ থাকে। এজাক বৰষুণ হ'লেই মেঘালয়ৰ গাৰো পাহাৰৰ পৰা পানীখিনি সোমাই আহে এইফালেদি। সোমাই অহাৰ পিছত মানে ইয়াতে ৱাটাৰ লগিংটো হৈ যায় আৰু বহুত দূৰলৈকে পানী উঠি আহে মানে, আৰু পানীটো খুব কম সময়ৰ ভিতৰত সোমাই আহে। আৰু এইটো মানে একচুৱেলি ইয়াতে এটা ড্ৰেইন বনাইছিল, কিন্তু ড্ৰেইনত পানীটো নাযায়, ড্ৰেইনৰ পৰা পানীটো আকৌ ইফালেহে আহে। প্ৰপাৰ ড্ৰেইনেজ ছিষ্টেম এটা থাকিলে কিজানি এইটো সমস্যাটোৰ অকণমান সমাধান হ'ব বুলি মই ভাবোঁ। একদম কাম কাজ কৰিব পৰা পৰিৱেশ নাই ইয়াতে, কিয়নো গোটেই ৰুমটোত পানী হৈ থাকে। আমাৰ বহুতো এছেটছ আছে, বহুতো কিতাপ পত্ৰ থাকে আমাৰ এইটো অফিচত, বহুত কিতাপো মানে ডেমেজ হয়। সেইটোৱে আৰু আহ্বান জনাম আমি, যাতে আমাৰ এইটো কিবা এটা সুব্যৱস্থা এটা কৰি দিয়ে। 30 মিনিটছৰো কম লাগে, 20 মিনিটছত গোটেই পানী সোমাই আহে, মানে ইমান স্পীডত পানীটো আহি যায়। আজি যেনেকৈ ৰাতিপুৱা আমাৰ নাইট চকীদাৰজনে মোক 6:15 ফোন কৰিছে যে বোলে গোটেই পানী উঠি গ'ল। সেইটো সময়ত আৰু কেনেকৈ আমি আহি, আৰু সেইটো সময়ত পূৰা মুষলধাৰে বৰষুণ পৰি আছিল, আহি আমি একো কৰিবও নোৱাৰোঁ। আৰু আহি আমি বস্তুবিলাক যে ঠিক কৰিম সেইটো সোমাব নোৱাৰি, ইমান স্পীডত পানীবিলাক আহি থাকে।